নমস্কাৰ মই অপূৰ্বল্লভ গোস্বামীয়ে খবৰত আজি ধেমাজি জিলাৰ 100 বছৰীয়া এখন বনাঞ্চল পবা বনাঞ্চলৰ বিষয় ক'ব লৈছোঁ 1924 চনতে ব্ৰিটিছ চৰকাৰে পবা বনাঞ্চল ঘোষণা কৰিছিল আৰু সেই সময়ত পবাৰ আকাৰ আছিল 10,221 হেক্টৰ বনাঞ্চলখন বৰ্তমান পবা বনাঞ্চলত আছে 6,790.2 হেক্টৰ বনাঞ্চল গতিকে এই 100 বছৰীয়া বনাঞ্চলখনৰ গুৰুত্ব আছে কিয়নো এখন জৈৱ বৈচিত্ৰ্যপূৰ্ণ বনাঞ্চল বিশেষকৈ বৰ্ষাৰণ্য বুলিও ক'ব পাৰি কাৰণ সেমেকা জলবায়ু অঞ্চল আৰু এই বনাঞ্চলত বিৰল প্ৰজাতিৰ অৰ্কিডকে ধৰি প্ৰায় 200টা প্ৰজাতিৰ চৰাই আছে 37টা প্ৰজাতিৰ পানী আছে আৰু বিভিন্ন উদ্ভিদ আছে কিন্তু আমি যেটো দেখিছোঁ এই পবা বনাঞ্চল সংৰক্ষণৰ অভাৱৰ বাবে বনাঞ্চলখন আজি বহু অঞ্চল আজি যেনে ধৰণে বনাঞ্চলখন গছ-গছনি থাকিব লাগে নাই কাৰণ বনানীকৰণ হ'ব লাগে আমি এই কথা আগতেও কৈছোঁ কাৰণ বন বিভাগে পূৰ্বতে বনানীকৰণ কৰিছিল কাৰণ যিবোৰ ফৰেষ্ট অঞ্চলত গছ-গছনি মৰি যায় সেইবোৰ ফৰেষ্টৰ টেৰিটৰিয়েল ডিভিজনে বনানীকৰণ কৰে কিন্তু আমি পবাত হেতু দেখা নাই স্থানীয় বিধায়ক জোনাই সমষ্টিৰ ভুৱন পেগু ডাঙৰীয়াই পবা বনাঞ্চল সংৰক্ষণৰ কাৰণে তেখেতে গুৰুত্ব পদক্ষেপ লৈছে কাৰণ বিগত বৰ্ষৰ আগষ্ট মাহৰ কথা এটো বিধানসভাত তেখেতে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক প্ৰশ্ন কৰিছিল যে পবা বনাঞ্চল কেতিয়া বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা হ'ব আৰু সেই সময়ত চন্দ্ৰমোহন পাটোৱাৰীয়ে স্পষ্টকৈ কৈছিল যে মুখ্যমন্ত্ৰীৰ সদিচ্ছা আছে পবা বনাঞ্চলৰ 257.29 বৰ্গ কিলোমিটাৰ এলেকা সামৰি তৎকালীনভাৱে বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা হ'ব কিন্তু আজি 8 মাহ উকলি গ'ল আপোনালোকে শুনক এই বিধানসভাত চন্দ্ৰমোহন পাটোৱাৰীয়ে কি কৈছিল মই চন্দ্ৰমোহন পাটোৱাৰী তেখেতৰ যি বিধানসভাত যি কৈছিল তাক শুনক মাননীয় অধ্যক্ষ মহোদয় আমাৰ সন্মানীয় সদস্য ভুৱন পেগু ডাঙৰীয়াই দিয়া নটিছখন যোৱাকালি পাইছিলোঁ আৰু পোৱাৰ পিছতে মই মাননীয় মুখ্যমন্ত্ৰীৰ লগত এই সম্পৰ্কত আলোচনা কৰিছিলোঁ গতিকে মই তাৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক কথাখিনি যেতিয়া তেওঁক অৱগত কৰিছিলোঁ আৰু এই পবা যিখন বনাঞ্চল এই বনাঞ্চলখন ৰক্ষা কৰাটো পেগু ডাঙৰীয়াই কোৱাৰ নিচিনা এইটো চৰকাৰৰ এটা নৈতিক কৰ্তব্য হ'ব গতিকে প্ৰস্তাৱিত পবা অৰণ্যৰ মুঠ মাটিকালি আছে 257.29 বৰ্গ কিলোমিটাৰ ইয়াৰ পৰা সংৰক্ষিত বনাঞ্চলৰ মাটি 53.39 বৰ্গ কিলোমিটাৰ পবু চাপৰিৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ মাটিকালি 2.8 বৰ্গ কিলোমিটাৰ আৰু নদী অঞ্চলৰ মাটিকালি 201.42 বৰ্গ কিলোমিটাৰ প্ৰস্তাৱিত অঞ্চলটোৰ ভূখণ্ড তিনিখন প্ৰধান নদী চিয়াং লোহিত আৰু দিবাঙৰ সংগমস্থলত অৱস্থিত গতিকে অধ্যক্ষ মহোদয় মই এতিয়া মাননীয় মুখ্যমন্ত্ৰীৰ লগত কালি এই কথাটো পাতিছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো কথা এগ্ৰী কৰিছে গতিকে ভুৱন পেগু ডাঙৰীয়াই আজি শুনি সুখ পাব আপুনিও শুনি সুখ পাব যে এইখন আমি ৱাইল্ড লাইফ চেংচুৰী হিচাপে আমি পবা অভয়াৰণ্যক আমি কৰিম ধন্যবাদ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এগ্ৰী কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো তেওঁৰ কথা তেওঁ যিটো সিদ্ধান্ত সেই সিদ্ধান্ত মৰ্মে পবা অৰণ্যক আমি ৱাইল্ড লাইফ চেংচুৰী হিচাপে আমি ঘোষণা কৰিম আৰু এতিয়া ইয়াৰ পিছতে কাম আৰম্ভ হ'ব এইটো ঠিক আছে অধ্যক্ষ মহোদয় কমচে কম ধন্যবাদ দিব দিয়ক ধন্যবাদ মহোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু আমাৰ মন্ত্ৰী ছিনিয়ৰ মোষ্ট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক আজি একদম হিয়া উজাৰি ধন্যবাদ দিছোঁ জোনাইবাসী ধন্যবাদ পাটোৱাৰী ডাঙৰীয়াই যেনেকৈ পবা বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণাত গুৰুত্ব দিছে একে সময়তে এখন ব্ৰিটিছে কৰি যোৱা 100 বছৰ পুৰণা এখন সংৰক্ষিত বনাঞ্চল কাৰণ এইটো নহয় যে আমি পবাত সোমাই গৈ 100 বৰ্ষৰ এখন তোৰণ দেখিছোঁ বাঁহৰ আৰু ইয়াৰ পিছত ফটো তুলিবৰ বাবে আই লাভ পবা
কাৰণ সেইটোৱেতো আচলতে বনাঞ্চলখন সংৰক্ষণ নকৰে কাৰণ বনাঞ্চল সংৰক্ষণ কৰিবলৈ হ'লে বনাঞ্চলৰ আন্তঃগাঁথনি থাকিব লাগিব আমি বাৰম্বাৰ এইটো কথা উল্লেখ কৰিছোঁ যে অসমৰ বনাঞ্চলত বনানীকৰণ হ'ব লাগিব বনাঞ্চল সংৰক্ষণ হ'ব লাগিব কিন্তু এই ক্ষেত্ৰত দেখা যায় আজিৰ তাৰিখত কাৰণ স্থানীয় আমি সংগঠনৰ লোকক পাইছিলোঁ তেওঁলোকে যিটো কথা ক'লে যে অতি সীমিত বনাঞ্চলত বন বিভাগৰ লোক আছে আৰু সৰহসংখ্যক তেওঁলোকে চহৰত থাকে মাত্ৰ বেটেলিয়ান বাহিনীৰ কেইজনমান লোক কৰ্মৰত আৰু 3 মাইল যিটো কেম্প সেই কেম্পত দেখি তাত যিখিনি আচলতে তেওঁলোকৰ মৌলিক চাহিদা আজি খোৱা পানী নাই তাত দেখিলোঁ আমি সোলাৰ নাই কাৰণ তেওঁলোকৰ যদি আজি কিবা কাৰণত পেট্ৰলিঙত মোবাইলটো চাৰ্জ দিবলৈ হ'লেও তাত কোনো সোলাৰ যেহেতু আজিকালি চবতে লগাইছে ফৰেষ্ট কেম্পত কিন্তু আমি সেইবোৰ নেদেখিলোঁ আৰু যিজন আচলতে বনাঞ্চলিক বিষয়া ৰেঞ্জাৰ বোলে এজনেই আৰু তেওঁক বোলে পঞ্চায়ত নিৰ্বাচনৰ কামত লগাই থৈছে তেওঁক তাক আমি পোৱা নাছিলোঁ গতিকে এনেধৰণৰ এই যিটো আচলতে নিধিৰাম চৰ্দাৰ দৰে এই যদি বন বিভাগ চলি থাকে গতিকে বনাঞ্চল কেনেকৈ সংৰক্ষণ হ'ব আৰু আমি এইটো আচলতে পূৰ্বতে আহ্বান জনাইছিলোঁ যে প্ৰধান মুখ্য বন সংৰক্ষক আছে বন সংৰক্ষক আছে এই গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত পাঞ্জাবাৰী সেই কাৰ্যালয়ৰ বিষয়াসকল তেওঁলোকে অসমৰ বনাঞ্চলসমূহত পৰিভ্ৰমণ কৰক তেওঁলোকে আচলতে বুজ লওক আচলতে অসমৰ বনাঞ্চলবোৰ কেনেধৰণে চলিছে কিন্তু যদি এই বনাঞ্চল সংৰক্ষণত গুৰুত্ব নিদিয়ে হয় আমাক অভয়াৰণ্য ঘোষণা আমি আদৰণি জনাইছোঁ আমাক তৎকালীনভাৱে অভয়াৰণ্য ঘোষণা হ'ব লাগিব কিন্তু একে সময়তে আন্তঃগাঁথনি লাগিব আন্তঃগাঁথনি নহয় আজি আমাৰ এতিয়া মনত পৰে আমি দিহিং পাটকাই আন্দোলনৰ বাবে আমি সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক স্মাৰকপত্ৰ দিছিলোঁ ইয়াৰ পিছত 2021 চনত অসম চৰকাৰে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ঘোষণা হ'ল কিন্তু আজিৰ তাৰিখতো এজন তাত ডাইৰেক্টৰ নাই এই আজি 21 চনৰ পৰা আজি 25 চন পালেহি কাৰণ এজন ডাইৰেক্টৰ নিযুক্তি দিলে আন্তঃগাঁথনিৰ অভাৱ এতিয়াও ৰাষ্ট্ৰীয় উদ্যানখনত গছ গছনি কাটি তহিলং কৰিছে গতিকে এনেধৰণে যদি ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ পিছতো যদি এইটো হয় আৰু এই পবাৰ কথা যিখন এখন সংৰক্ষিত বনাঞ্চল 100 বছৰৰ পুৰণা আমি এইটোলৈ গৌৰৱ কৰোঁ কিন্তু এই বনাঞ্চলখনৰ যদি সংৰক্ষণত চৰকাৰে গুৰুত্ব নিদিয়ে যদি আন্তঃগাঁথনি উন্নত নকৰে তে কেনেধৰণে আচলতে বনাঞ্চলখন সংৰক্ষণ হ'ব আৰু ধেমাজি জিলাৰ এইখনেই বনাঞ্চল এইটো সঁচা কথা বিধায়ক ডাঙৰীয়াই এইটো ভাল প্ৰশ্ন উত্থাপন কৰিছিল কিন্তু এনেধৰণৰ অসমৰ একাংশ বিধায়ক আছে যে বনাঞ্চল সংৰক্ষণত গুৰুত্ব দিয়ে যদি আমি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ কথা কওঁ কাৰণ তেওঁৰ সমষ্টিটোত কোনো ডাঙৰ বন্যপ্ৰাণী অভয়াৰণ্য নাই বা বনাঞ্চল নাই কিন্তু তেওঁ নিজে এখন গ্ৰাম্য অভয়াৰণ্য তৈয়াৰ কৰি লৈছে তেওঁৰ ঘৰৰ কাষত তাত বিৰল প্ৰজাতিৰ আচলতে উদ্ভিদ আছে আৰু তেওঁ যিটো ধৰণে আচলতে পদক্ষেপ লৈছে আজি যদি যোগীবাৰী বিলৰ কথা কওঁ বিল আচলতে নদ নদী জান-জুৰি এইবোৰ আচলতে আমি সংৰক্ষণ কৰিব লাগিব কিন্তু আমি পবাত গৈ যেতিয়া আমি ধেমাজি জিলাৰ নদীসমূহ দেখিছিলোঁ কাৰণ ধেমাজি জিলাৰ নদীসমূহৰ অৱস্থা অতিকে আচলতে আজি বিপন্ন বুলি ক'ব লাগিব কাৰণ ধেমাজি জিলাত বিশেষকৈ আজি ব্ৰহ্মপুত্ৰ আছে ইয়াৰ পিছত আমি চাওঁ যদি গুগা আছে চিমেণ্ট আছে ডিকৰাই আছে চিচি আছে গাই নদী আছে জীয়াঢোল আছে টঙানী আছে এই নদীসমূহ যদি সংৰক্ষণত মই এখন নদী আপোনালোকক হেৰিয়ে দেখুৱাব কেনেকুৱা অৱস্থা হৈছে নদীখন গতিকে এই জান-জুৰি নদীসমূহ আচলতে সংৰক্ষণত চৰকাৰে গুৰুত্ব দিব লাগিব তেহে মই ভাবোঁ যে আজি আমাৰ যিটো পৰিৱেশ আজি গোলকীয় উষ্ণতা আজি ৰাষ্ট্ৰসংঘই বাৰে বাৰে কৈ আছে যে আমি পূৰ্ব অৱস্থালৈ ঘূৰি যাবলৈ হ'লে আমি কিছু কাম কৰিব লাগিব কিন্তু আজিৰ তাৰিখততো আমি অসম চৰকাৰে এই যিটো বনাঞ্চল সংৰক্ষণত তেনেকুৱা ধৰণৰ গুৰুত্ব দিয়া নাই কাৰণ পবাৰ আৰু এটা গুৰুত্বপূৰ্ণ দিশ তাৰ উত্তৰ পূব দিশে আচলতে চিয়াং নদী বৈ আহিছে আৰু এই চিয়াং নদীখন প্ৰায় 10 কিলোমিটাৰৰ আগত পশ্চিমত গৈ ব্ৰহ্মপুত্ৰৰ লগত মিলিত হৈছে কাৰণ ইয়াত এটা প্ৰাকৃতিক সৌন্দৰ্য আছে যদি সুন্দৰকৈ আচলতে এই পবাখন সজাই তোলা যায় গতিকে স্থানীয় লোকৰো আচলতে তেওঁলোকে দাবী কৰে যে এখন অভয়াৰণ্য ঘোষণা কৰি আন্তঃগাঁথনি উন্নত হ'ব লাগে কাৰণ আমিও আচলতে পবাক সংৰক্ষণ হোৱাটো বিচাৰোঁ কাৰণ বিৰল প্ৰজাতিৰ অৰ্কিড আছে এতিয়া অৰ্কিড ফুলি আছে গতিকে এই অৰ্কিডসমূহ যদি আমি ভালকৈ ধৰণে সংৰক্ষণ কৰিব নোৱাৰোঁ আমি সংৰক্ষণ এইকাৰণে কৈছোঁ যদি বনাঞ্চলখনত পহৰাদাৰীয়ে নাথাকে কাৰণ বিদেশৰ বহু লোক আহি অৰ্কিড সংগ্ৰহ কৰেহি চোৰাংভাৱে গতিকে এইবোৰ ৰোধ কৰিবলৈ হ'লেতো তাত বনকৰ্মী লাগিব বা বনৰক্ষী লাগিব গতিকে আমি চৰকাৰক এটাই আহ্বান জনাইছোঁ চৰকাৰে অভয়াৰণ্য ঘোষণা কৰাৰ লগতে পবাক আচলতে
সংৰক্ষণত গুৰুত্ব দিব, কাৰণ এইখন অসম অৰুণাচল সীমান্তৰ এখন গুৰুত্বপূৰ্ণ বনাঞ্চল, এখন বৰ্ষাৰণ্য, কাৰণ ইয়াত বিৰল প্ৰজাতিৰ উদ্ভিদ আছে, প্ৰাণী আছে। গতিকে এই বনাঞ্চলখন সংৰক্ষণ কৰাটো চৰকাৰৰ দায়িত্ব। গতিকে আমি আজি খবৰত ইমানতে মুখনি মাৰিছোঁ। পুনৰ এটা বিষয় লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম। নমস্কাৰ।